গুৱাহাটী লোকসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ গণেশপাৰা ফাঁচীবজাৰ আৰু চানমাৰীত বিশাল জনসভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ তিনিখনকৈ সভাত প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয় দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হ'ব তাৰ বাবে নিৰন্তৰভাৱে কাম কৰিছে বিজেপি চৰকাৰে লোকসভা নিৰ্বাচনত গুৱাহাটীবাসীৰ উৎসাহ দেখি অভিভূত হৈছে মুখ্যমন্ত্ৰী 7 মেত দলে বলে পদুমৰ চিহ্নত ভোট দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই स्वागत होना चाहिए। बांग्लादेश थाईलैंड सिंगापुर एक दक्षिण पूर्व एशियार दुआर दली हिसाबे आमी गुवाहाटी महानगरी गढ़ी तुलिम आमी गुवाहाटी महानगरी भारतर आन महानगरी बिलाकर समकक्ष करी निर्माण करिम श्रद्धा राइज আজি এই গোটে ইলেকশন ক্যাম্পেইনৰ সময়ত অসমৰ ৰাইজে গুৱাহাটীৰ ৰাইজে আমাক যি মৰম দেখুৱালে আদৰ দেখুৱালে তাক আমি কেতিয়াও পাহৰিব নোৱাৰো মই বহুত দিন ৰাজনীতিত আছো কিন্তু লোকসভা ইলেকশনত ইমান মানুহৰ উৎসাহ আগতে আমি কেতিয়াও দেখা নাছিলো গুৱাহাটীৰ মানুহে 7 তাৰিখে ভোট দিব মোৰ ৰাইজলৈকে এটা অনুৰোধ আপোনালোকে চাব পৌৰ নিগমত আমি যেতিয়া ভোট দিওঁ আমি মেয়ৰ পাতো বিধানসভাত যেতিয়া আমি ভোট দিওঁ আমি মুখ্যমন্ত্ৰী পাতো আৰু লোকসভাত যেতিয়া আমি ভোট দিওঁ প্ৰধানমন্ত্ৰী পাতো কিন্তু আমাৰ গুৱাহাটীৰ বহুত মানুহে ভোট দিব নাহে বতা হ'ব পাৰে রোদ হ'ব পাৰে কিন্তু ভোট দিয়াটো আমাৰ দায়িত্ব ৰবিবাৰ সদায় সপ্তাহত আহে ভোটৰ দিনটো বন্ধ নহয় বহুতে ভাবে আজি বন্ধৰ দিন ফুৰিব যাম কাপোৰ ধুম চহৰ অঞ্চলত ভোট হয় 92% গাঁৱত ভোট হয় 85% গুৱাহাটীত ভোট হয় 65% हिंदी में एक कथा আছে पहले भोट दान बाद में जलपान तार माने आमी प्रथम भोट दिम तार पिছত भात बना जोने भोट দিব যাব বিজুলীকে ভোট দিব হয় না নহয় जोने भोट দিব যাব বিজুলীকে ভোট দিব কিন্তু বহুতে ভাবে বিজুলীটো জিকিবই ভোট দিয়াৰ কি দৰকাৰ আমি ঘৰতে ৰেছি হয় না সেইটো নহয় আপোনালোক সকলোৰে আশীৰ্বাদ মোদীক লাগিব সকলোৰে আশীৰ্বাদ মোদীক লাগিব আৰু মোদীজিটো মোদীজি বিজুলীটো বিজুলী আপোনালোকে পদুম ফুলত ভোট দিলে ময়ো ভিটামিন পাম আৰু সেইকাৰণে সকলোৱে 7 তাৰিখে মইতো ভগৱান নহয় বৰষুণো হ'ব পাৰে ৰদো হ'ব পাৰে এইকেইদিনটো ইমান ৰদ মই যেতিয়া মিটিঙত ভাষণ দি থাকো পুৰা একদম ঘামৰ জোল বৈ থাকো ইমান কষ্ট হয় কিন্তু মই জানো যে মোৰ দায়িত্ব সেইটো কষ্ট হলেও মই ক'ব নোৱাৰো অহাকালি মই মিটিং নকৰো কাৰণ মোৰ দায়িত্ব সেইটো এজন পুলিচে ৰদ হলেও ক'ব নোৱাৰে মই ডিউটি নিদিও এজন পুলিচে বৰষুণ দিলেও ক'ব নোৱাৰে মই ডিউটি নিদিও তেনেকে ৰদ হওক বতাহ হওক ভোটাৰে ভোট নিদিও বুলি ক'ব নোৱাৰিব আমি যিহেতু ভাৰতৰ নাগৰিক আমি ভোট দিবই লাগিব
কোভিডৰ সময়ত যদি মোদী প্ৰধানমন্ত্ৰী নহয় ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'লেতে আমাৰ কি অৱস্থা হ'লেতেন মানুহ বাচি থাকিলেহেঁতেন ভেকচিন আহিলেহেঁতেন ক'ৰবাত ICU পালোহেঁতেন অক্সিজেন পালোহেঁতেন আজি আপোনালোকে চাওক ভগৱানো কেনেকুৱা কোভিডৰ সময়ত আমাক কাক প্ৰধানমন্ত্ৰী দিলে নৰেন্দ্ৰ মোদী কাক দিলে মোদী যদি মোদী নহয় আমাৰ পাপু গান্ধী হৈ গ'লেতেন কি অৱস্থা হ'লেতেন এই কাৰণে দেশত নৰেন্দ্ৰ মোদীৰ দৰে আমাক নেতা লাগে 7 তাৰিখে গুৱাহাটী ৰাইজে বিজুলী বাইদেউ 5 লাখ ভোটত জিকাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব হ'বনে হ'ব ৰেডি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী আমাৰ অযোধ্যাত ৰাম মন্দিৰ হ'ল এইবাৰ অসম চৰকাৰে 1 লাখ মানুহক লৈ যাব ৰাম মন্দিৰ দেখুৱাবৰ কাৰণে যাবনে নাই আমি 1 লাখ মানুহক লৈ যাম অযোধ্যাত ৰাম মন্দিৰ দেখুৱাবৰ কাৰণে যাবৰ কাৰণে ৰেডি হৈ থাকিব